এজাহাৰ দিয়াৰ লগতে শিখা শৰ্মাক ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে। মই ভাবোঁ যে শিখা শৰ্মাই জুবিন গাৰ্গৰ পৰিয়ালটোক, গৰিমা গাৰ্গক আৰু জুবিন গাৰ্গৰ পৰিয়ালটোক যিমান অত্যাচাৰ কৰিছে, যিমান মানসিক অশান্তি দিছে, শিখা শৰ্মাই এইটো অপৰাধ কৰিছে আৰু সেইকাৰণে তেওঁ জেলত যোৱাটো উচিত। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে শিখা শৰ্মা অকল শিখা শৰ্মা নহয়। শিখা শৰ্মাক এই কামটোত লগাইছে বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰোক্ষ নিৰ্দেশত আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত থাকিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাবৰ কাৰণে বিজেপিয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, আমাৰ জুবিনদাৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, সেই বদনামবিলাককে শিখা শৰ্মাৰ জৰিয়তে উলিয়াই আছিলে। সেইকাৰণে শিখা শৰ্মাৰ নিচিনা যিবিলাক মানুহে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকে মনত ৰখা দৰকাৰ যে চৰকাৰে মানুহক কিছুদিন ব্যৱহাৰ কৰে আৰু তাৰ পাছত যেতিয়াই ব্যৱহাৰৰ অনুপযোগী হয়, সেই মানুহজনকে আকৌ জেলত ভৰাই দিয়ে। সেইকাৰণে মই এই মুহূৰ্তত এই গোটেই ক্ষেত্ৰটোত মই গৰিমা গাৰ্গৰ পক্ষত আছোঁ। জুবিন দাক যিকোনো প্ৰকাৰে শাৰীৰিক মানসিক অত্যাচাৰ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিনদাৰ পৰিয়ালক অত্যাচাৰ কৰাটো আমি মানি ল'ব নোৱাৰোঁ আৰু জুবিনদাৰ বদনাম উলিয়াবলৈ যত্ন কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। শিখা শৰ্মা যদি জেল গৈছে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ জেল যাবলগীয়া কাম এটা কৰিছে। জুবিনদাই ন্যায় পাবনে? মই এটা কথা স্পষ্ট কৰি দিওঁ যে জুবিনদাই ন্যায় নাপায় আৰু জুবিনদাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই এটা ভয়াৱহ অন্যায় কৰিলে। মানে ইতিমধ্যে সেই অন্যায়টো কৰি পেলালে আৰু সেইকাৰণে এতিয়া ফাষ্ট ট্ৰেক হওক, ফাষ্ট ট্ৰেক কোৰ্টেই হওক, খৰকৈ চলোৱা বিচাৰেই হওক বা অন্য যিকোনো যাকেই এডভোকেট নানক লাগিলে, পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই লাগিলে এডভোকেট নানক, এতিয়াৰ যিখন চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিটখনত আমাৰ জুবিনদাই ন্যায় নাপায়। হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গৰ প্ৰতি পৰম অন্যায় কৰিলে। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক, যিহেতু তেওঁলোক বিজেপিৰ মানুহ, তেওঁলোকক বচাবৰ কাৰণে আমি দেখিলোঁ যে জুবিন গাৰ্গৰ প্ৰতি এই অন্যায় কৰিলে আৰু অন্যায় কৰি জুবিন গাৰ্গক ন্যায় নোপোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিলে। সেইকাৰণে মই স্পষ্টভাৱে জনাওঁ, অসমবাসী ৰাইজে এই ট্ৰেজিক কথাটো বুজি লোৱা দৰকাৰ, এই অত্যন্ত ভয়াৱহ দুখৰ কথাটো বুজি লোৱা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মাই যিখন জাল পেলালে, সেইখন জালত আৰু জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিব লাগে চব কৰিলে আৰু সেইকাৰণে মইতো ভাবোঁ যে কেৱল আৰু কেৱল 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক উফৰাই পেলোৱাৰ এটা প্ৰধান কাৰণেই হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি কৰা এই ভীষণ অন্যায়। মই সেইকাৰণে জুবিন গাৰ্গক যে ন্যায় নিদিলে, জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনকে যে 2 নম্বৰীকৈ বনালে, জুবিন গাৰ্গৰ তদন্তটো যে মৃত্যুৰ তদন্তটো যে ভালকৈ নকৰিলে আৰু জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক যে বচাব খুজিলে আৰু জুবিন গাৰ্গক এনেকৈ এই শিখা শৰ্মাহঁতৰ জৰিয়তে আৰু তেওঁলোকৰ মন্ত্ৰী কিছুমান, MLA কিছুমানৰ জৰিয়তে জুবিনদাৰ যে বদনাম উলিয়াব খুজিছিলে হিমন্ত বিশ্ব শৰ্মাই, এই গোটেই কাৰণটোৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ গোটেই বিষয়টোত মই এজন ভিলেইন বুলি ভাবোঁ, তেওঁক এজন কাপুৰুষ বুলি ভাবোঁ। জুবিন গাৰ্গ কি কয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক এজন ভিলেইন বা কাপুৰুষ বা এজন কি ক'ব খলনায়ক বুলি ভাবোঁ। আৰু জুবিন গাৰ্গৰ এই গোটেই কেছটোত হিমন্ত বিশ্ব শৰ্মাই খলনায়কত্ব কৰাৰ কাৰণে জুবিন গাৰ্গে ন্যায় নাপাব। এই অন্যায়ৰ বিৰুদ্ধে আমি সকলো ৰাইজ একলগ হ'ব লাগিব। মই স্পষ্টকৈ জনাই দি গৈছোঁ, 2026 চনত যদি ৰাইজৰ দল যদি চৰকাৰত আহে, তেতিয়াহ'লে জুবিন গাৰ্গৰ এই মৃত্যুৰ বিষয়টো আমি আকৌ তদন্ত কৰিম, নতুনকৈ তদন্ত কৰিম, নতুনকৈ চাৰ্জশ্বিট দিম, নতুনকৈ আকৌ বিচাৰৰ ব্যৱস্থা কৰিম। চাৰ্জশ্বিট 2য় আৰু 3য় খণ্ডৰ চাৰ্জশ্বিট নতুনকৈ দিম। ছিংগাপুৰত গৈ তদন্ত কৰা হ'ব, আকৌ ইয়াত থকা মানুহবিলাকৰ ওপৰতো তদন্ত কৰা হ'ব, নতুনকৈ চাৰ্জশ্বিট দিয়া হ'ব আৰু প্ৰকৃত ন্যায় বিচাৰৰ কাৰণে প্ৰকৃত অৰ্থত একদম ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী এডভোকেটবিলাকৰ জৰিয়তে আৰু পৃথিৱীৰ শক্তিশালী এডভোকেটবিলাকৰ পৰামৰ্শ মতে মই জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।